আনন্দৰাম বৰুৱা আছিল এজন বিদগ্ধ পণ্ডিত, অসমৰ প্ৰথম চৰকাৰী প্ৰশাসনিক বিষয়া, প্ৰথম স্নাতক আৰু অধিবক্তা। তেওঁৰ অসাধাৰণ মেধা আৰু কৰ্মোদ্যম আজিও সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। আনন্দৰাম বৰুৱাৰ জন্ম 1850 চনৰ 21 মে'ত উত্তৰ গুৱাহাটীত হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা। সৰুৰে পৰাই তেওঁ এজন অত্যন্ত মেধাৱী ছাত্ৰ আছিল। তেওঁ প্ৰথমে সংস্কৃত শিক্ষা গ্ৰহণ কৰে। তেখেতে 14 বছৰ বয়সত কলিকতা বিশ্ববিদ্যালয়ৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কলিকতাৰ প্ৰেছিডেন্সি কলেজত FA পঢ়িবলৈ লয়। 1866 চনত তেওঁ FA পৰীক্ষাত প্ৰথম বিভাগৰ 6ষ্ঠ স্থান অধিকাৰ কৰে আৰু গণিত বিভাগত ডাফ বৃত্তি লাভ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ BA পৰীক্ষাত তেখেতে তৃতীয় স্থান লাভ কৰে। ইয়াৰ পাছত তেখেতে 1869 চনত উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডলৈ যায় আৰু তেখেতে লণ্ডন বিশ্ববিদ্যালয়ত বিজ্ঞান আৰু মধ্য টেম্পলত আইনৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ 1870 চনত সন্মানীয় ভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হয়। 1871 চনত তেওঁ BSc ডিগ্ৰী আৰু আইনী পৰীক্ষাতো সফলতা অৰ্জন কৰে। 1872 চনত তেওঁ ভাৰতলৈ উভতি আহি শিৱসাগৰ জিলাৰ সহকাৰী কমিছনাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। অসমত এবছৰ কাম কৰাৰ পিছত তেওঁক বংগলৈ বদলি কৰা হয় আৰু চাকৰি জীৱনৰ বাকী সময়ছোৱা তেওঁ তাতে অতিবাহিত কৰে। তেওঁ বংগৰ নোৱাখালী জিলাকে ধৰি বিভিন্ন স্থানত এগৰাকী সুদক্ষ আৰু দয়ালু প্ৰশাসক হিচাপে নিজৰ পৰিচয় দিছিল। 1885 চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ফেলো হিচাপেও নিৰ্বাচিত হৈছিল। প্ৰশাসনিক ব্যস্ততাৰ মাজতো তেওঁ পঢ়া-শুনা আৰু সাহিত্য চৰ্চা অব্যাহত ৰাখিছিল। তেওঁৰ কৰ্মৰাজিৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ'ল 1877-1880 চনৰ ভিতৰত প্ৰণয়ন কৰা 3টা খণ্ডৰ ইংলিছ সংস্কৃত ডিক্সনেৰী। ইয়াৰ উপৰি তেওঁ হায়াৰ সংস্কৃত গ্ৰামাৰ, এনচিয়েণ্ট জিঅ'গ্ৰাফী অফ ইণ্ডিয়া, কম্পেনিয়ন টু সংস্কৃত ৰিডিং আণ্ডাৰ গ্ৰেজুৱেটছ অফ দ্য কেলকাতা ইউনিভাৰ্চিটি, মহাবীৰ চৰিতম, সৰস্বতী কথাভৰণম, নাম লিংগানুশাসন, কম্পিলেশ্যনছ অফ এ কম্প্ৰেহেনছিভ ডিক্সনেৰী অফ অল ডায়েলেক্টছ অফ বেংগল আদি মূল্যৱান গ্ৰন্থ ৰচনা কৰিছিল। আনন্দৰাম বৰুৱাৰ স্মৃতি যুগমীয়া কৰিবলৈ তেওঁৰ নামত অসমত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু স্মৃতি চিহ্ন স্থাপন কৰা হৈছে। তেওঁৰ সন্মানত অসম চৰকাৰে কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি আহিছে। গুৱাহাটীত অৱস্থিত ভাষাতত্ত্বৰ চৰ্চাৰ বাবে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। গুৱাহাটীৰ চান্দমাৰীত থকা এখন উৰণীয়া সেতুৰ নাম আনন্দৰাম বৰুৱা সেতু ৰখা হৈছে। লগতে অসমৰ বিভিন্ন বাট পথ, ছাত্ৰাবাস আৰু উদ্যান তেখেতৰ নামেৰে নামকৰণ কৰা হৈছে। মাত্ৰ 38 বছৰ বয়সত 1889 চনৰ 19 জানুৱাৰীত এই মহান মনীষীগৰাকীৰ মৃত্যু হয়। অল্পায়ু লাভ কৰিলেও আনন্দৰাম বৰুৱাই অসমীয়া জাতিৰ বাবে যি গৌৰৱ কঢ়িয়াই আনিলে সেয়া অতুলনীয়। এগৰাকী প্ৰশাসক আৰু সংস্কৃত পণ্ডিত হিচাপে তেওঁৰ অৱদান অসমীয়া সাহিত্য আৰু সমাজ জীৱনত চিৰকাল সজীৱ হৈ থাকিব।